কিছুমান এইখন কাণৰ বুলি আমি কাণৰ লতি বুলি কওঁ। এতিয়া কাণৰ মাজেদি শব্দ এটা কি হয় তৰংগ শব্দৰ বেগ কিমান হয় সেকেন্ডত 330 মিটাৰ লাইটৰ কিমান হয় 3 লাখ কিলোমিটাৰ গতিকে শব্দ এটা আহি আছে শব্দটো আহি ইয়াতে হেৰি এখন থাকে পৰ্দা এখন থাকে ইয়াৰ নাম বুলি কওঁ তাতে গৈ কেনে কি হ'ব শব্দটো খুন্দা খাব এই খুন্দা খোৱাৰ পিছত তাতে কিছু স্নায়ু আছে সেই স্নায়ু গৈ কেনে মগজুলিকে খবৰ দিব বোলে এটা শব্দ এটা আহিছে কিনো শব্দ ভাল শব্দ নে বেয়া শব্দ সেইটো এনালাইজ কৰি কেনে শুনিব কিন্তু কিছুমান অবশব্দ আছে কিছুমান প্ৰতিশব্দ আছে অবশব্দবোৰ আমি শুনা নাপাম অবশব্দ মানে মই যদি কওঁ আমাৰ নেকি মই ভিতৰতে কৈছোঁ কিন্তু ভাইব্ৰেশ্যন কি কৰিব পৰা নাই ইয়াতে বায়ু সেই ভাইব্ৰেশ্যন ক্ৰিয়েট কৰিব পৰা নাই গতিকে সেইটো কৰ্মে শুনা নাপাওঁ অতিশব্দ কোনবিলাক আধুনিক অতিশব্দ শুনা পায় যাৰ নেকি ৰেঞ্জ এটা আছে 20 হাৰ্টজতকৈ কম হয় সেইবিলাকক কি বুলি কওঁ অবশব্দ যিবিলাকৰ মানে শব্দবিলাক শব্দক আমি কিহত জোখো হাৰ্টজত জোখো মানে হাৰ্টজত জোখো আৰু এই যিটো অবশব্দ হয় সেইটো তাৰ ৰেঞ্জটো কি হয় 20 হাৰ্টজতকৈ কম আৰু অতিশব্দ কোনবিলাক হয় যিবিলাকৰ শব্দৰ হেৰি বেগ বা কম্পনাংক 20,000 হাৰ্টজতকৈ বেছি হয় সেইবিলাক হ'ব কি অতিশব্দ অতিশব্দ মানুহে শুনে নাই কোনে শুনিব পাৰে কোন মেকুৰী হাতী ডলফিন সেইবিলাকে আৰু কেতিয়াবা চাব এই অতিশব্দ আৰু এটা মানুহে ক্ৰিয়েট কৰিব পাৰে সৃষ্টি কৰিব পাৰে অতিশব্দটো কাৰণ কেনেকৈ চাব কল একটো বহুত দূৰত আছে সি কি কৰিব অতিশব্দ সৃষ্টি কৰিব গৈ তাতে খুন্দা খাই কেনে আকৌ শব্দ তৰংগটো তাৰ ওচৰলৈকে আহিব অহাৰ পিছত সি এনালাইজ কৰি কেনে বোলে কল মুখত আছে তালৈকে সি বিচাৰি যাব এইখন হ'ল কিহৰ কাম কাণৰ কাম আৰু পঞ্চেন্দ্ৰিয় কেনেকৈ কি চকু কাণ নাক জিভা আৰু ছাল চকু কাণ নাক জিভা আৰু ছাল